নমস্কাৰ গাইজ, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আৰু আজি হৈছে দেওবাৰ। দেখিছে নহয় কিমান ৰ'দ ওলাইছে। সেয়ে ৰাতিপুৱা গা হাত ধুই কাপোৰ ধুই মই সোনকালে আজৰি হৈ গ'লোঁ দিনটোলৈ বুলি। বহুত বেছি গৰম পৰিছে, বহুত মানে ৰাতিপুৱা আজি 5টাতে বেলি ওলাইছে। তাৰপিছত পাকঘৰলৈ গ'লোঁ, পাকঘৰ অলপ ঠিক কৰিলোঁ। তাৰপিছত ভাবিলোঁ অলপ ফ্ৰুটছ আছে সেয়াই খাওঁ, সেয়ে মই মাল্টা আৰু ডালিম উলিয়ালোঁ। ফ্ৰুটছ খাব লাগে, আপোনালোকেও খাব। আৰু যিসকল লোকৰ মোৰ নিচিনা হেমগ্ল'বিন কম আছে তেওঁলোকে ডালিমো খাই থাকিব, খুব ভাল। আৰু পৰাপক্ষত ৰাতিপুৱা সময়কণতে ফ্ৰুটছখিনি খাব আপোনালোকে। চ' এয়া মই কাটি মেলি আনিলোঁ। তাৰপিছত এয়া মই খাই ল'লোঁ, কাৰণ টিউশ্যন কেইটা আহিবই, কাৰণ আজিও যিহেতু বন্ধ। ছানডে এনেও মোৰ মৰ্ণিং ঘৰৰ টিউশ্যনকেইটা থাকেই। চ' সেয়ে মই সোনকালে খাই ল'লোঁ, আজৰি হৈ ল'লোঁ। তাৰপিছত আহি গ'ল মোৰ টিউশ্যনকেইটা। সেইকেইটা কৰি উঠি মই লাগি গ'লোঁ দুপৰীয়া আহাৰ বনোৱাত। এইফালে মই আলু ভাজি বনাইছোঁ আৰু আনফালে মই আলু ভাজি হৈ থাকোঁতে অকণমান পানী খাই ল'লোঁ। যিহেতু মই এনেই পানী খাই বেয়া পাওঁ, সেইকাৰণে অকণমান পানীত ধৰক টুকমা বা কিবা কিবি ফ্ৰুটছ দি ডিটক্স ৱাটাৰ নিচিনা বনাই খাওঁ, কাৰণ সুদা পানী খাই মোৰ ভাল নালাগে। পানী খাই থাকিব লাগে, ডিহাইড্ৰেট হ'ব নালাগে। তাৰপিছত আলু ভাজাৰ পাছত মই এনেকৈ নৰসিংহ বেচন দি ফ্ৰাই কৰি খাই ভাল পাওঁ। চ' সেয়া বনালোঁ আজি দুপৰীয়াৰ বাবে। এইফালে আলু ভাজি, দালি, ভাত আৰু এয়া মোৰ নৰসিংহ হৈ গ'ল। চ' এয়া হৈছে মোৰ দুপৰীয়া থালিখন, লগত আছে নেমু আৰু আমৰ আচাৰ। চ' সেয়ে মই পটাপট খাই ল'লোঁ, কাৰণ ৰাতিপুৱা অকল ফ্ৰুটছ খাইছিলোঁ যিহেতু অলপ ভোক লাগি আছে। ভাত খাই উঠাৰ পিছত দেখা পালোঁ যে বতৰ একেবাৰে ঠাণ্ডা হৈ গ'ল। ৰাতিপুৱা যি ৰ'দ ওলাই আছিল তাৰ একদম অপজিট ৱেডাৰ। আৰু আজিকালি গুৱাহাটী ৱেডাৰটো কিবা মুড চুইংছৰ নিচিনা, এই দেখিব ৰ'দ, এই দেখিব বৰষুণ। তাৰপিছত অলপ কাম আছিলে, সেইবাবে ওলাই আহিলোঁ, আৰু ওলাই আহোঁতে মই পালোঁ বৰষুণ। চ' আজিৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ বৰষুণৰ কাৰণে বাকী আৰু ভিডিঅ' শ্বুট কৰা নহ'ল। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।